নমস্কাৰ, মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। পোনপ্ৰথমে মই মোৰ সকলো ভিউৱাৰ্ছক নতুন বছৰৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আগন্তুক ভোগালী বিহুৰো বহুত বহুত ওলগ জনাইছোঁ। আজি বহুত দিনৰ মূৰত এটা টিউটৰিয়েল লৈ আহিলোঁ। আজি পোনপ্ৰথমবাৰৰ বাবে মই জুবিনদাৰ এটা গান টিউটৰিয়েল হিচাপে দিম বুলি আগবাঢ়ি আহিছোঁ। গানটো হৈছে আবেগে আবেগে উপস্থাপন আজি। গানটো জুবিনদাৰ লগতে প্ৰবীণ বৰাও গাইছে। মই জুবিনদাৰ ভাৰ্জনটোৰ আপোনালোকক টিউটৰিয়েল দিম। শেষলৈকে চাব ভিডিঅ'টো। ঠিক আছে, আৰম্ভ কৰিছোঁ টিউটৰিয়েলটো। ঠিক আছে, পোনপ্ৰথমে মই কৰ্ডকেইটা কৈ দিছোঁ আপোনালোকক। কৰ্ডকেইটা প্ৰায় ইজিয়ে আছে, ইমান টান কৰ্ডো নাই। আপোনালোকে বজাই ভালেই পাব। ঠিক আছে, প্ৰথমতে মই ইণ্ট্ৰ'ৰ পৰা আৰম্ভ কৰিছোঁ। ইণ্ট্ৰ'ত পোনপ্ৰথমে কৰ্ডটো লাগিব আপোনাৰ ডি মেজৰ 7। ঠিক আছে, এইটো হৈছে ডি মেজৰ 7। এইটো এনেকৈ বজাব পাৰিব বা এনেকৈ বাৰ কৰি বজাব পাৰিব। এইটো মই আগতে শিকাইছোঁ আপোনালোকক। ফৰ্মেশ্যনো মই দি দিছোঁ, চাই ল'ব পাৰিব ওপৰত। এইটো হৈ গ'ল ডি মেজৰ 7। ঠিক আছে, একদম ইজি। ছেকেণ্ড ফ্ৰেটৰ ফাৰ্ষ্ট, ছেকেণ্ড আৰু থাৰ্ড ষ্ট্ৰিং বজালেই হ'ল। ঠিক আছে, তাৰপিছৰ কৰ্ডটো হৈছে এ মেজৰ 7। ঠিক আছে, এইটো হৈছে এ মেজৰ 7। এ মেজৰ 7টো কেনেকৈ বজাব লাগিব? ছেকেণ্ড ফ্ৰেটৰ ছেকেণ্ড ষ্ট্ৰিঙত আহিব থাৰ্ড ফিংগাৰটো, ছেকেণ্ড ফ্ৰেটৰ ফ'ৰ্থ ষ্ট্ৰিঙত আহিব ছেকেণ্ড ফিংগাৰটো, আৰু ফাৰ্ষ্ট ফ্ৰেটৰ থাৰ্ড ষ্ট্ৰিঙত আহিব ফাৰ্ষ্ট ফিংগাৰটো। ঠিক আছে, এইটো হৈছে এ মেজৰ 7। তাৰপিছৰ কৰ্ডকেইটালৈ আহিছোঁ। তাৰপিছৰ কৰ্ডকেইটা হৈছে ডি মেজৰ। এইটো ডি মেজৰৰ পিছত আহিব এইটো বি মাইনৰ। প্ৰফেশ্যনটো চাই ল'ব। এইটো হৈ যাব এফ শাৰ্প মাইনৰ। ঠিক আছে, তাৰপিছত আহিব জি মেজৰ, এ মেজৰ। ঠিক আছে, তাৰপিছত আহিব আৰু এইটো হ'ব চি মেজৰ। ঠিক আছে, এইকেইটা হৈছে কৰ্ডকেইটা। কিন্তু লাষ্টৰ আণ্ডাৰত কি হয়, এই গানটোত মডুলেশ্যন ইউজ কৰা হৈছে, কি চেঞ্জ হয়। গতিকে লাষ্টৰ আণ্ডাৰটোত একেবাৰে লাষ্টত ডিৰ পৰা ইলৈ গুচি আহে কিটো। গতিকে ইৰ ছেট অফ কৰ্ডখিনিও আপোনালোকে জানিব লাগিব। মই ইৰ কৰ্ডকেইটাও কৈ দিছোঁ। ই মেজৰ, তাৰপিছত চি শাৰ্প মাইনৰ, জি শাৰ্প মাইনৰ, এ মেজৰ আৰু বি মেজৰ। ঠিক আছে, ইৰ কৰ্ডকেইটা হ'ব এইকেইটা। ঠিক আছে, এইখিনি হ'ল কৰ্ডখিনি। ঠিক আছে, প্ৰথমতে মই ইণ্ট্ৰ'টোৰ পৰা আৰম্ভ কৰিছোঁ। ইণ্ট্ৰ'টো আপোনালোকে কেনেকৈ বজাব লাগিব। ইণ্ট্ৰ'টোত প্ৰথমতে ডি মেজৰ 7 আহিব। এই বস্তুটো ডি মেজৰ কেনেকৈ বজাব লাগিব। এই বস্তুটো ঠিক আছে, আপোনালোকে এইডাল আপোনাৰ ফ'ৰ্থ ষ্ট্ৰিং যিডাল আছে, ফ'ৰ্থ ষ্ট্ৰিঙত বজাব। ঠিক আছে, ফ'ৰ্থ ষ্ট্ৰিং বজাব, তাৰপিছত তলৰ ষ্ট্ৰিংকেইডাল বজাব, তাৰপিছত মিউট কৰিব লাগিব। মিউট মানে এনেকৈ দুবাৰ বজালে নহয়, ডি মেজৰ 7ত এনেকৈ বজালে, তাৰপিছত এ মেজৰ 7 আহিব। এ মেজৰ 7ত জাষ্ট এবাৰ ষ্ট্ৰাম, তাৰপিছত আকৌ আহিব ডি মেজৰ 7ত একেটা ষ্ট্ৰামিং, এইটোত জি মেজৰ আহি যাব ইয়াৰ পিছৰ বাৰ। ঠিক আছে, প্ৰথমবাৰ ডি মেজৰ 7 বজালে, এ মেজৰ 7 আহিলে, কিন্তু তাৰ পিছৰ বাৰত জি আহিব। ঠিক আছে, জি অহাৰ পিছত পটককৈ কাম এটা কৰিব লাগিব, সেইটো শ্লাইডিং এটা কৰিব লাগিব। এইটো কেনেকৈ হ'ব। ঠিক আছে,
আছে এই বস্তুটো আপোনালোকৰ 5th ফ্ৰেটৰ 4th ষ্ট্ৰিঙৰ পৰা আৰম্ভ কৰিব 4th ষ্ট্ৰিঙৰ পৰা শ্লাইড থ্ৰু কৰিব 7th ফ্ৰেটলৈকে ঠিক আছে তাৰপিছত এইটো হ'ব আপোনাৰ ঠিক আছে তাৰপিছত 9th ফ্ৰেটৰ 5th ষ্ট্ৰিঙত প্লে কৰিব লাগে ঠিক আছে 5th ফ্ৰেটৰ পৰা শ্লাইড থ্ৰু কৰিলে ফাৰ্ষ্ট ফিংগাৰে তাৰপিছত থাৰ্ড ফিংগাৰে আপোনাৰ 9th ফ্ৰেটৰ 5th ষ্ট্ৰিঙত বজাব লাগিব পটককৈ বজালে ডি মেজৰ 7 এ মেজৰ 7 জিত বজালে তাৰপিছত এই বস্তুটো ধৰি পাইছে নহয় 5th ফ্ৰেটৰ পৰা 7th ফ্ৰেটলৈ শ্লাইড থ্ৰু কৰিলে তাৰপিছত 9th ফ্ৰেট 5th ষ্ট্ৰিঙত বজাই দিলে একদম ইজি ঠিক আছে ইণ্ট্ৰটো হৈ গ'ল তাৰপিছত আমি গানটোলৈ আহোঁ হাৰমনিখিনি কেনেকৈ বজাব লাগিব মই ষ্ট্ৰামিং পেটাৰ্ণটো কৈ দিছোঁ ঠিক আছে এইটো হৈছে ডাউন আপ ডাউন আপ ডাউন আপ ডাউন আপ কৰিলে তাৰপিছৰ ডাউনটোত মিউট হ'ব ঠিক আছে ডাউন আপ মিউট তাৰপিছৰ ডাউন আপ কেইটাত মিউট মানে ডাউন আপে হ'ব খালি পিছৰ ডাউন আপটোত আপোনাৰ মিউট কৰিব লাগিব ঠিক আছে ঠিক আছে মই দেখুৱাই দিছোঁ এবাৰ এনেকৈ বজাব লাগিব প্ৰথমখিনি আবেগে উপশমন আজি পুৰণীয়া মুকুৰুৱাই নিয়ে ফাগুনৰ পচুৱাই জোৰণীয়া ঠিক আছে গতিকেখিনি আমি শিকি লওঁ প্ৰথমতে ঠিক আছে ফাৰ্ষ্ট দুটা লাইন আবেগে আবেগে ডি মেজৰ আহিব আবেগে উপশমন আজি মন আজিত বি মাইনৰ আহিব তাৰপিছত পুৰণীয়া তাৰপিছত জি আহিব তাৰপিছত এ আহিব আবেগে উপশমন আজি বি মাইনৰ পুৰণীয়া জি মেজৰ তাৰপিছত এ মুকুৰুৱাই নিয়ে ফাগুনৰ বি মাইনৰ আহি যাব নৰ পচুৱাই তাৰপিছত এফ শাৰ্প মাইনৰ জোৰণীয়া এইটো আপোনালোকে চাই ল'ব জোৰণীয়া এনেকৈ যদি শেষ হয় তেতিয়া এ মেজৰতে থাকিব আৰু যদি জোৰণীয়া এনেকৈ শেষ হয় তেতিয়া ডিত শেষ হ'ব ঠিক আছে বস্তু ধৰিব পাইছে নহয় মানে সুৰটো যেনেকৈ যায় আৰু দুই ধৰণে গোৱা হয় বেলেগ বেলেগ পাৰ্টত ঠিক আছে এইখিনি ঠিক আছে আমি এতিয়া পিছৰ পাৰ্টটোলৈ আহোঁ এইখিনি দুবাৰ বাজিব এই প্ৰথম দুটা লাইন দুবাৰ গোৱা হয় তাৰ পিছৰখিনি ওপৰলৈ যাব কেনেকৈ হ'ব নতুন ফাগুন মনামিয়া ঠিক আছে নতুন ফাগুন এইখিনিত আকৌ ষ্ট্ৰামিংটো চেঞ্জ হৈ যাব ডাউন 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 আহি যাব নতুন ফাগুন
হাত আকৌ ডি জি এ ঠিক আছে এ ডাউন 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 জি ডাউন 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 তাৰপিছত ডি শেষ হৈ যাব এইখিনি দুবাৰ হ'ব নহয় তাৰপিছত ঠিক আছে ঠিক আছে ডি শেষ হৈ যাব ফাগুন এ মোকেনো জি আহি সুমিতা ঠিক আছে ডি প্ৰথম এইখন স্থায়ীকৰণ বুজি পালে নহয় কেনেকৈ বজাব লাগিব স্থায়ীখিনি এতিয়া আমি প্ৰথম অন্তৰাটোলৈ আহোঁ প্ৰথম অন্তৰাটো কেনেকৈ বজাব লাগিব দূৰণিতে মনে মনে মাতোৰে না মাতোৰে যাতে ঠিক আছে দূৰণিতে দি মনে মনে বি মাইনৰ তাৰপিছত চি আহি যাব মাতোনে না মাতোৰে এই ডি মেজৰ দুমো যাতে ঠিক আছে ডি শেষ হৈ যাব তাৰ পিছৰ পাৰ্টটো একেই পলকতে একেই হয় পলকতে যাতে ঠিক আছে তাৰপিছত কিনো মায়ে মই চাই মই এইখিনি আহিব এইখিনি একে হয় প্ৰথমখিনিৰ নিচিনা ঠিক আছে প্ৰথমখিনিৰ দৰে একেই হয় গতিকে এইখিনি ধৰিব পাৰিলে কেনেকৈ বজালোঁ মই প্ৰথম অন্তৰাটো একেবাৰে কৈ দিছোঁ দূৰণিতে ডি মেজৰ মনে মনে বি মাইনৰ মাতোনে না মাতো এইখিনি চি মেজৰ এই দো জি মোজা এ মেজৰ তে আকৌ ডি শেষ হৈ যাব ঠিক আছে ধৰিব পাৰিলে নহয় এতিয়া ছেকেণ্ড অন্তৰাটোলৈ আহিছোঁ ঠিক আছে ছেকেণ্ড অন্তৰাটো কেনেকৈ বজাব লাগিব দেখাকো খেলা মোৰে মনে ঘনে ঘনে আজিবি চাৰে তোমাৰ ঠিক আছে আকৌ এবাৰ চাই লওক দেখাকো খেলা মোৰে মনে এইখিনি ডিতে থাকিব তাৰপিছত ঘনে ঘনে আহি যেতিয়া আহিব তেতিয়া বি মাইনৰ আহিব ঘনে ঘনে আহিবি চাৰে ঘনে ঘনে আহিবি চাৰে চাৰেত আকৌ এ মেজৰ আহি যাব তোমাকত ডি মেজৰ তুমি হবানে মনৰে জনা তুমি হবানে ডি মেজৰ মনৰে এ মেজৰ জনা ঠিক আছে এইখিনি দুবাৰ বাজিব ইয়াৰ পিছতে মডুলেশ্যন পাৰ্টটো আহি যাব কিটো চেঞ্জ হৈ যাব ইলে গুচি যাব ঠিক আছে গতিকে আমি পিছৰ ছেট অফ কৰ্ডখিনিলৈ যাব লাগিব চকু মেলি ঠিক আছে গতিকে প্ৰথমতে কি আছিলে জি আৰু এ আছিলে হয়নে গতিকে এতিয়া কি আহিব এ আৰু বি হ'ব ঠিক আছে চকু মেলি মুখে বাৰ চোৱা এই মডুলেশ্যন পাৰ্টটো আকৌ কেতিয়া আহিব আপোনালোকে বস্তুটো মন কৰিব ছেকেণ্ড অন্তৰাটোৰ পিছত তুমি হবানে মনৰে জনা 1 2 3 4 চকু মেলি মুখে বাৰ চোৱা ঠিক আছে ধৰিব পাৰিছে নহয় তুমি হবানে মনৰ জনাক আহিলে তাৰপিছতে চকু মেলি মুখে বাৰ চোৱা একেই খালি কৰ্ডখিনি বেলেগ হ'ব
কিটো ই হ'ব, গতিকে কৰ্ডকেইটা দুটা কৰ্ড আগলৈ গুচি আহিব। ঠিক আছে, প্ৰায় কি হয় প্ৰথমতে আপোনালোকৰ এ আৰু জি আছিলে হয়নে, এতিয়া বি আৰু এ হ'ব। চকু মেলি মোক এবাৰ চোৱা, বুজি পাইছে? এ বি প্ৰথম বি আহিব, এ ই, তাৰপিছত কি আহিব, ঠিক আছে। একে হয়, জাষ্ট বি এ আৰু ইত শেষ হ'ব। আৰু গানটো ই স্কেলতে শেষ হ'ব, গতিকে আকৌ প্ৰথমখিনি গাব লাগিব। একেধৰণে হয়, জাষ্ট স্কেলকেইটা বেলেগ। এইবাৰ কি স্কেল আহিব, ই মনাজি, চি শাৰ্প মাইনৰ, উৰণীয়াত এ, পিছত বি, ঠিক আছে। ফাগুনৰ পছুৱাই, এবাৰ জি শাৰ্প মাইনৰ আহিব, চি শাৰ্প মাইনৰ, তাৰপিছত জি শাৰ্প মাইনৰ, ঠিক আছে। ঠিক আছে, এনেকৈ ই স্কেলতে গানটো শেষ হৈ যাব। ঠিক আছে, এইখিনি আছিলে, বেছি টান একো নাই, প্ৰেক্টিচ কৰিলে ধুনীয়াকৈ পাই যাব। প্ৰেক্টিচ কৰিব, ভালকৈ চাব ভিডিঅ'টো শেষলৈকে। গতিকে এইখিনি আছিলে টিউটৰিয়েলটো। আজি আবেগে গানটোৰ টিউটৰিয়েলটো দিবলৈ ট্ৰাই কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভাল পালে। অতি সোনকালে আৰু এটা ভিডিঅ' আহি আছে, বিহুৰ আগতো দিব পাৰোঁ বা বিহুৰ পিছতো দিব পাৰোঁ, বেছি দেৰি নহয়, এইটোৰ পিছতে দিম আৰু। এই ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব, আৰু মোৰ লেটেষ্ট আপডেটছখিনি পাই থাকিবৰ কাৰণে বেল আইকনটো প্ৰেছ কৰি দিব। থেংকছ ফৰ ৱাটছিং, থেংক ইউ।